ডাঙৰ বাইদেউ নেহাৰ বিয়া হোৱাৰ এবছৰ হ'ল। তাই যথেষ্ট ধুনীয়া আছিল আৰু ভিনিদেউ যথেষ্ট ধুনীয়া আছিল। বিয়াৰ পিছত তাই আমাৰ ঘৰলৈ খুব কমহে আহিছিল, কাৰণ তাই অবিহনে থাকিবলৈ সহ্য কৰিব পৰা নাছিল। তাই আৰু ভিনিয়ে ইজনে সিজনক গভীৰভাৱে ভাল পাইছিল আৰু ইজনে সিজনৰ অবিহনে জীয়াই থাকিব পৰা নাছিল। দীপাৱলীৰ বাবে তাই আমাৰ ঘৰলৈ অহাৰ দিনাই এই কথা বুজিলোঁ। তাই অহাৰ এসপ্তাহ হ'ল, কিন্তু তাই ভিনিক দিনটোত কেইবাবাৰো ফোন কৰিছিল। তাই প্ৰায় কৈছিল, ইমান সোনকালে কেনেকৈ আহিম আৰু কেইদিনমান থাকিবলৈ দিয়া, কিন্তু তুমি ফোন কৰি ইমান কথা পাতিবা যে মই তোমাক মিছ কৰোঁ। ঠিক তেতিয়াই মা আহি পালেহি। বাইদেৱে ফোনটো কাটি দিলে। মায়ে বাইদেউক পাকঘৰলৈ মাতিছিল, কাৰণ সিহঁতে দীপাৱলী মিঠাই বনাব লগা হৈছিল। সন্ধিয়ালৈকে আমি আধাখিনি সামগ্ৰী প্ৰস্তুত কৰি লৈছিলোঁ আৰু বাকীখিনি পিছদিনা বনাবলৈ সিদ্ধান্ত লৈছিলোঁ। সন্ধিয়া হৈছিল। মই খিৰিকীৰে বাহিৰলৈ চাই আছিলোঁ। ঠিক সেই সময়তে ভিনিক বাহিৰত থিয় হৈ থকা দেখিলোঁ। মই খৰধৰকৈ বাইদেউক মাতিলোঁ। তাই ওলাই অহাৰ লগে লগে তাই ক'লে, আপুনি সঁচাকৈয়ে আহিছে। মই ভাবিছিলোঁ তুমি মাত্ৰ ফোনত তেনেকৈয়ে কৈছা। ঠিক তেতিয়াই মায়ে সোমাই আহি সুধিলে, তুমি কেতিয়া আহিলা? তুমি মোক আগতে কোৱা হ'লে মই তোমাক আতিথ্য দিয়াৰ প্ৰস্তুতি কৰিলোঁহেঁতেন। মোৰ ভিনিয়ে ক'লে, নাই, কামৰ কাৰণে চহৰত আছিল, গতিকে আপোনালোক সকলোকে লগ কৰিবলৈ যাম বুলি ভাবিলোঁ। মায়ে ক'লে, এতিয়াই যোৱা কথা নক'বা। যদি মাত্ৰ ইয়াত আছে তেন্তে খাওক, জিৰণি লওক, তাৰ পিছত ৰাতিপুৱা ওলাই যাওক। মই তোমাক এতিয়াই যাবলৈ নিদিওঁ। ভিনিয়ে একো কোৱা নাছিল আৰু মই গম পাইছিলোঁ যে তেওঁ যাব নোৱাৰে। ঠিক তেতিয়াই বাইদেৱে পানী আনি দি ফুচফুচাই ক'লে, তুমি কিয় আহিছা? মই ঠিকেই জানো, মোৰ অবিহনে এসপ্তাহো থাকিব নোৱাৰা। ভিনিয়ে হাঁহি এটা মাৰি ক'লে, তুমি ঠিক তেনেকুৱাই আছা। এই কথা শুনি বাইদেৱে লাজ লগাকৈ হাঁহি এটা মাৰি গুচি গ'ল। অলপ সময়ৰ ভিতৰতে ৰাতি আহাৰ সাজু হ'ল। আমি সকলোকে একেলগে খাই ৰাতিটো আড্ডা মাৰি কটালোঁ। কাষৰ কোঠাটোত ভিনিৰ বিচনাখন ঠিক হৈছিল। সকলোৰে বিচনাৰ বাবে সাজু হ'ব লগা হৈছিল। ঘৰৰ সকলোৱে নিজৰ নিজৰ কোঠালৈ গৈছিল, কিন্তু বাইদেউ আৰু মই তেতিয়াও চোফাত বহি টিভি চাই আছিলোঁ। চিনেমাখন খেলি আছিল, যিটো মোৰ ভাল লাগিছিল, আৰু বাইদেউ। অলপ পিছতে ভিনিয়ে হাঁহি হাঁহি ক'লে, মোৰ বৰ টোপনি আহিছে। বাইদেৱে হাঁহি এটা মাৰি উত্তৰ দিলে, তেন্তে আগবাঢ়ক, কাষৰ কোঠাটোত তোমাৰ বিচনাখন সাজি দিছোঁ। জিৰণি লোৱা, চিনেমাখন চাই পিছত আহিম। ভিনিৰ মুখখন চাবৰ যোগ্য আছিল। সি আঁতৰি আহি কোঠাটোৰ ফালে আগবাঢ়িল। বাইদেউ আৰু মই হাঁহি আছিলোঁ, কিন্তু আমি একো কোৱা নাছিলোঁ। আমি দুয়ো চিনেমা চোৱাত মগ্ন হৈ পৰিলোঁ। অলপ পিছত বাইদেৱে মোক ক'লে, মোৰো টোপনি আহিছে, মই শুবলৈ যাওঁ। মই লগে লগে উত্তৰ দিলোঁ, তুমিও গুচি গ'লে মই ভয় খাম, জানানে নহয়নে? ৰাতি অকলে ভয় লাগে। বাইদেৱে অলপ দ্বিধাবোধ কৰি ক'লে, ঠিক আছে, অলপ ৰৈ যাওঁ। ঠিক তেতিয়াই ভিনিয়ে কোঠাটোৰ পৰা মাত দিলে, নেহা, মোক পানী অলপ লাগে। বায়ে লগে লগে ক'লে, ৰ'বা, মই তোমাৰ ভিনিক পানী দিম। মই ক'লোঁ, ঠিক আছে, কিন্তু সোনকালে আহা। পাকঘৰৰ পৰা পানী বটল এটা লৈ বা কোঠাটোলৈ গ'ল। মই ভাবিছিলোঁ তাই যিকোনো মিনিটতে ঘূৰি আহিব, কিন্তু 5 মিনিট পাৰ হৈ গ'ল, কাকো দেখা নাপালোঁ। আতংকিত হৈ মই বাক মাত দিলোঁ। অলপ পিছতে বা কোঠাটোৰ পৰা ওলাই আহিল। তাইৰ শাৰীখন অলপ বিচ্ছিন্ন হৈ পৰিছিল, চুলিখিনি আতংকিত আছিল আৰু তাইৰ উশাহ বন্ধ হৈ আছিল। মই অস্থিৰ হৈ সুধিলোঁ, ইমান সময় কিয় লৈছিলা? মোৰ ভয় লাগিছিল। অহ, একো নহয়, তাই হাঁহি হাঁহি ক'লে, তোমাৰ ভিনি বৰ বেয়া লাগিছিল, গতিকে পানী দিবলৈ অলপ সময় লাগিল। ঠিক তেনেতে ভিনিয়ে কোঠাৰ পৰা ওলাই আহি ক'লে, মোৰ ফোনটোৰ বেটাৰী শেষ হ'বলৈ ওলাইছে, মোৰ বাবে চাৰ্জাৰ এডাল আনিব পাৰিবানে? বায়ে উত্তৰ দিলে, ঠিক আছে, চাম, তুমি ইয়াত ৰ'বা। কিন্তু ভিনিয়ে ক'লে, হেৰা, তুমি বিচৰা, মই কোঠাত ৰৈ থাকিম। এইবুলি কৈ সি আকৌ কোঠাটোলৈ সোমাই গ'ল। বা মোৰ ৰুমলৈ গৈ মোৰ ফোনৰ চাৰ্জটো তুলি লৈ ভিনিক দিবলৈ গ'ল। মই ভাবিছিলোঁ তাক দিয়াৰ লগে লগে ঘূৰি আহিব, কিন্তু কিছু সময় পাৰ হৈ গ'ল। বা কোনো চিন-মোকাম নাছিল। মই আকৌ বাক মাত দিলোঁ, কিন্তু কোনো সঁহাৰি নাপালোঁ।
মই হিচাপ কৰিলোঁ আৰু তাই হয়তো ফোনত চাৰ্জ কৰা ব্যস্ত হৈ আছে। মোৰ অলপ ভয় লাগিছিল, গতিকে টিভিটো বন্ধ কৰি মই ৰুমলৈ গৈ শুই পৰিলোঁ। কিন্তু মোৰ টোপনি নাহিল। বিচনাত পৰি মই মোৰ ফোনটো ব্যৱহাৰ কৰিবলৈ ধৰিলোঁ। আধা ঘণ্টাৰ পাছত মোৰ ফোনটো অফ হ'ল। ইয়াৰ বেটাৰী শেষ হৈ গৈছিল। চাৰ্জ বিচাৰি ইফালে সিফালে চালোঁ, কিন্তু তেতিয়াই মনত পৰিল যে বাইদেৱে মোৰ চাৰ্জাৰটো লৈ গৈছে। মই একো দ্বিধাত পৰিলোঁ। মই লৈ যাব লাগে নে নাই। যিয়ে নহওক, মোৰ শুব পৰা নাছিল। ময়ো বিৰক্ত হৈ পৰিছিলোঁ। মই ভাবিলোঁ হয়তো মাত্ৰ চাৰ্জ আৰম্ভ হ'ল। আজিকালি ফাষ্ট চাৰ্জাৰ ফোনবোৰ কিমান সোনকালে চাৰ্জ কৰে সেই বিষয়ে মই নিজৰ মাজতে যুক্তি দিলোঁ। তথাপিও কিছুমান ফোনত লাহে লাহে চাৰ্জ হয়। চাৰ্জাৰ যিমানেই বেগেৰে নহওক কিয় সময় লাগে। ভিনিৰ ফোনটোৰ চাৰ্জ হৈছে নেকি বা মাত্ৰ চাৰ্জ আৰম্ভ হৈছে নেকি চাবলৈ যোৱাৰ কথা ভাবিবলৈ ধৰিলোঁ। কিন্তু আচলতে কোঠাটোত সোমাব লাগে নে নাই সেই চিন্তাটো মোৰ মনত ৰৈ থাকিল। মোৰ বিৰক্ত লাগিছিল আৰু মোৰ ফোনটো নোহোৱাকৈ সময় পাৰ কৰাটো কঠিন হৈ পৰিছিল। অৱশেষত চাৰ্জাৰটো আনিবলৈ ভিনি আৰু বাইদেউৰ ৰুমলৈ ৰাওনা হ'লোঁ। দুৱাৰখন খুলিবলৈ চেষ্টা কৰি থাকোঁতেই ভিতৰৰ পৰা বন্ধ হৈ আছিল। খিৰিকীখনো সম্পূৰ্ণ বন্ধ হৈ আছিল, কিন্তু ভিতৰৰ পৰা এটা ক্ষীণ পোহৰ আহি আছিল। কাঁচৰ খিৰিকীৰে দেখা গৈছিল। মই ভাবিছিলোঁ সিহঁতৰ হয়তো টোপনি নাহিল। মই কেইমুহূৰ্তমান দ্বিধাবোধ কৰিলোঁ। তাৰপিছত বাইদেউক মাতিলোঁ। প্ৰথমবাৰৰ বাবে কোনো সঁহাৰি নাপালোঁ। মই আকৌ মাত দিলোঁ। তেতিয়াই বাইদেউৰ মাতটো আহিল। কি হৈছে? এই নিশা কিয় আমনি কৰিছা? মই ক'লোঁ, বাইদেউ মোৰ ফোনটো চাৰ্জৰ ভিতৰত আছে। মোৰ ফোনটো চাৰ্জ শেষ হৈ মৰি গৈছে। চাৰ্জ কৰিব লাগিব। ভিনিৰ ফোনটো চাৰ্জ হ'লে মোক দিয়ক। বাইদেৱে ক'লে, অ' চাৰ্জ হোৱা নাই। ভিনিৰ ফোনটো চাৰ্জ হ'বলৈ বহুত সময় লাগে। চাৰ্জিং আৰম্ভ হৈছেহে মাত্ৰ। তুমি শুৱাগৈ, মোক আমনি নকৰিবা। মই ক'লোঁ, মাত্ৰ 10 মিনিটৰ বাবে চাৰ্জাৰটো দিয়া। মোৰ ফোনটো দ্ৰুতগতিত চাৰ্জ হয়। বায়ে উত্তৰ দিলে, ঠিক আছে বাবা, মই আমনি দিম। তুমি তোমাৰ ৰুমলৈ যোৱা। মই মোৰ কোঠাত আছোঁ। মই উভতি আহিলোঁ। অলপ পিছত বায়ে চাৰ্জাৰটো আনি ক'লে, এয়া তোমাৰ চাৰ্জাৰ। মোক আৰু আমনি নকৰিবা। চাৰ্জাৰটো লোৱাৰ লগে লগে মোৰ চকু বাৰ ওপৰত পৰিল। মই সুধিলোঁ, কি পিন্ধি আছা? এইটো ভিনি চাৰ্ট। শাৰী পিন্ধি আছিলা নহয়। বায়ে ক'লে, চুপ থাক, মই যাওঁ এই বুলি কৈ বা পুনৰ কোঠাটোলৈ সোমাই গ'ল। চাৰ্জাৰে মোৰ ফোনটো চাৰ্জ কৰিবলৈ ধৰিলোঁ। মাত্ৰ 15 মিনিট ভিতৰতে মোৰ ফোনটোৰ বেটাৰী সম্পূৰ্ণ চাৰ্জ হৈ গ'ল। মই ভাবিলোঁ, চাৰ্জাৰডাল ঘূৰাই দিওঁ। বা শুই থাকিলেও মই নিজেই ভিনিৰ ফোনটো চাৰ্জ কৰি দিলোঁহেঁতেন। চাৰ্জাৰটো লৈ বা আৰু ভিনিৰ ৰুমলৈ গ'লোঁ। এইবাৰ দুৱাৰখন অলপ খোলা আছিল। হয়তো বায়ে খৰখেদাকৈ বন্ধ কৰিবলৈ পাহৰি গৈছিল। দুৱাৰখন খুলি ভিতৰলৈ সোমাই অহাৰ লগে লগে জীৱনত কেতিয়াও নেদেখা, নোপোৱা দৃশ্য এটাৰ সন্মুখীন হ'লোঁ। মোৰ চকু দুটা ডাঙৰ হৈ গ'ল। মোৰ এটা বৃহৎ ভুল হৈছিল। সোমোৱাৰ আগতে মাতিব লাগিছিল। মই কেনেকৈ পাহৰিলোঁহেঁতেন যে এইটো এটা বিবাহিত দম্পতী। সিহঁতক দেখি মোৰ অবিশ্বাস্য লাজ লাগিল। কিন্তু বা আৰু ভিনিৰ কোনো ধাৰণা নাছিল যে মই দুৱাৰমুখত থিয় হৈ সিহঁতক চাই আছোঁ।